টেকনোমাৰ্টত নিউ কালেকশ্যন আহি গৈছে। আপোনালোকে যদি কম দামৰ ভিতৰত এটা ভাল গাড়ী, এটা জেনুইন গাড়ী, 1 ইয়াৰ ইঞ্জিন ৱাৰেণ্টি থকা গাড়ী বিচাৰি আছে, আজিৰ ভিডিঅ'ত পাই যাব। বলেৰো আহিছে, বলেৰো লাগিলে পাই যাব। এভেইলেবল আছে কালেকশ্যন। ৱেগনাৰ আছে, i20, ক্ৰেটা, ছুইফ্ট আছে, জিপচি কিং আছে। টেকনোমাৰ্টত মানে ধুনীয়া ধুনীয়া গাড়ী আহি গৈছে। হেই, বাহিৰত ইমান ৰ'দ, ওলাব ভাল নালাগে। কেনে অফিচ যাম, কেনে ফুৰিব যাম। সেই ইমান জোৰকৈ বৰষুণ আহিলে আকৌ, বাপৰে, বৰষুণ কমাই নাই। আপোনালোকে টেনশ্যন নকৰিবই। আজি আপোনালোকৰ কাৰণে আহিছোঁ টেকনোমাৰ্টত। হেল্ল' এভৰিৱান, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই স্পেচিয়েল ভিডিঅ' টাইটেল আৰু থাম্বনেইল চাইটো গম পাই গৈছে। আজি আহিছোঁ টেকনোমাৰ্ট। ইয়াতে নিউ গাড়ী বহুত আহি গৈছে। হাতত যদি 1 লাখ টকা আছে, 60,000 টকা আছে, 70,000 টকা আছে, 80,000 টকা আছে, আপোনালোকে আহি কিনে গাড়ী এটা ফাইনেন্স কৰি লৈ যাব পাৰিব। আৰু আজিতো বহুত কম দামৰ পৰাই গাড়ী আছে আৰু কালেকশ্যনো বহুত আহিছে। আপোনালোকে আজিৰ ভিডিঅ' চাই কিনে আহক, গাড়ী চাওক, ওচৰৰ পৰা ভালকে চাই লওক, চেক কৰি লওক, অল ডকুমেণ্টেশ্যন, টেষ্ট ড্ৰাইভ লৈ লওক। যেতিয়া আপোনালোকৰ ভাল লাগিব তেতিয়াই গাড়ী পাৰচেজ কৰি গাড়ী ইয়াৰ পৰা বহুত কম দামৰ ভিতৰত লৈ যাব পাৰিব টেকনোমাৰ্টৰ পৰা। তো বলক আৰু দেখুৱাব আজি কি কালেকশ্যন আহিছে টেকনোমাৰ্টত। আজি আহিছোঁ টেকনোমাৰ্ট আৰু ইয়াৰে অনাৰ আছে সঞ্জীৱ ভাই। নমস্কাৰ দাদা। আজি একদম কম দামত গাড়ী লাগে, ইমান ৰ'দ বাহিৰত, ভাল কি গাড়ী দিব পাৰিব আজি কম দামত? গাড়ীটো আছে আপোনাৰ আমাৰ 2,40,000 পৰা ষ্টাৰ্টিং আছে। হয়, আৰু মেক্সিমাম গাড়ী আপোনাৰ ৰিফাইনেন্স ফেচিলিটি আছে। ৰিফাইনেন্স কৰিও আপোনালোকে লৈ যাব পাৰিব। মিনিমাম তো ডাউন পেমেণ্ট কিমান আহিব গাড়ী ল'লে? আপোনাৰ 2,40,000 গাড়ীখন 50,000 টকা ডাউন পেমেণ্ট দিলে লোন কৰি দিব। গাড়ী কি কালেকশ্যন আহিলে আপোনাৰ ইয়াতে? আপোনাৰ ধৰক বেছি সংখ্যক গাড়ী আপোনাৰ 7 সিটাৰ আছে। হয়, আৰু সৰু গাড়ীও আছে আমাৰ ৰেডি হৈ আছে। তো যিখিনি গাড়ী ৰেডি আছে আমি সেইখিনি দেখুৱাব। হয় দাদা। আৰু ছেকেণ্ড হেণ্ড গাড়ীবিলাকত ইঞ্জিন ৱাৰেণ্টি আহি যাব? ইঞ্জিন ৱাৰেণ্টিটো আমাৰ আগৰ পৰাই আছে। আপোনাৰ পেট্ৰল গাড়ী যিখিনি থাকে আমাৰতো 1 ইয়াৰ ইঞ্জিন ৱাৰেণ্টি থাকেই। হয়, আপোনাৰ ডিজেল গাড়ী যিখিনি আছে গাড়ীলৈ আপোনাৰ 3 ইয়াৰ্ছ আছে, 3 মান্থছ আছে, 6 মান্থছ আছে ৱাৰেণ্টি গাড়ীলৈ হ'ব। অ'কে, আপোনালোকে আহক, সঞ্জীৱ দাৰ লগত কণ্টেক্ট কৰক, যিমান পাৰে নেগচিয়েবল কৰি আপোনালোকক ভাল এটা গাড়ী দি দিব। তো দাদা বলক আৰু দেখুৱাই দিয়ক। সঞ্জীৱ দা, দি ষ্টাৰ্টিং ক'ৰ পৰা কৰিব? ষ্টাৰ্টিং আমি চিয়াজৰ পৰাই কৰি আছো। হয়, আগৰটো ভিডিঅ'ত যিখিনি গাড়ী ভিডিঅ' বনাইছিলো সেইখিনি গাড়ী শেষ হৈ গৈছে, বিক্ৰী গোটেই শেষ হৈ গৈছে সব। আগত ভিডিঅ'ৰ পৰা চিয়াজ হয় ZXi প্লাছ 2015 ছেকেণ্ড অনাৰ গাড়ী হয়, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন, বহুত ধুনীয়া কণ্ডিশ্যন আছে। পেট্ৰলৰ 79,000 জেনুইন চলা হয়। 79,000 পুৰা জেনুইন চলা। ৰেকৰ্ড চেক কৰি চাব পাৰে, জেনুইন আছে, নন এক্সিডেণ্টেল। এইখনৰ প্ৰাইচ আপোনাৰ চেলেঞ্জিং প্ৰাইচত দি আছো 3,45,000। 3,45,000ত আপোনালোকে গুৱাহাটীৰ ভিতৰত চিয়াজ পাই আছে। কণ্ডিশ্যন ফাইনেন্স কৰাই দিম। ধৰক 1 লাখ টকা ডাউন পেমেণ্ট দিলে লোন কৰাই দিম। মাত্ৰ 1 লাখ টকা লৈ আহক। মই শ্বুটিঙতে কৈ দিছিলো 1 লাখ টকা লৈ আহি কিনে গাড়ী এখন লৈ কিনে বৰষুণৰ পৰা, ৰ'দৰ পৰা বাচিব পাৰিব আপোনালোকে। ইণ্টেৰিয়ৰ কণ্ডিশ্যনৰ পুৰা দেখুৱাই দি আছো। টপ মডেল হয় ZXi ভেৰিয়েন্ট। টপ মডেল হয় ZXi ভেৰিয়েন্ট, পেট্ৰল। ইণ্টেৰিয়ৰ কণ্ডিশ্যন পুৰা ধুনীয়া হৈ আছে সব পাৰে। পিছফালৰ পৰা দেখুৱাই দিছো। এইবিলাক বহুত প্ৰিমিয়াম গাড়ী আছিল এটা টাইমত, এতিয়া কম দাম কৰি দি আছে। টায়াৰ কণ্ডিশ্যনো ভালে হৈ আছে অলমোষ্ট সব পাৰে। হোৱাইট কালাৰ গাড়ীৰ কণ্ডিশ্যন সব পাৰে আপোনালোকে, পুৰা A1 হৈ আছে গাড়ীৰ কণ্ডিশ্যন। তাৰ পিছত কি আহিলে দাদা? সুইফ্ট হয় এইটো। এইটো ZXi হয়। এখনো ফাৰ্ষ্ট অনাৰ হয়, 2015 হয়। এখন চলিছে 82,000 জেনুইন পুৰা। BS4 হয়, নন এক্সিডেণ্টেল হয়। পেট্ৰলৰ হয় ZXi। এখনৰ আমি দাম ৰাখিছো, এখনো চেলেঞ্জিং প্ৰাইচত দি আছো 2,75,000। 2,75,000 টকাত আপোনালোকে গুৱাহাটীৰ ভিতৰত টেকনোমাৰ্টৰ পৰা গাড়ী পাই আছে। সুইফ্ট BS4 মডেল। ফাইনেন্স কৰিলে 1 লাখ টকা ডাউন পেমেণ্ট দিলে লোন কৰাই দিম। ফাইনেন্স মিনিমাম 1 লাখ টকা আপোনালোকে লৈ আহক। কণ্ডিশ্যন পুৰা দেখুৱাই দি আছো সব পাৰে। এয়াৰবেগ আছে, এলয় হুইল আছে, পুশ বটম ষ্টাৰ্ট আছে, টপ এণ্ড ভেৰিয়েন্ট হয় সব পাৰে। ইণ্টেৰিয়ৰ কণ্ডিশ্যনো পুৰা ধুনীয়া হৈ আছে, সিট কণ্ডিশ্যনো পুৰা ধুনীয়া হৈ আছে। ছেকেণ্ড হেণ্ড গাড়ী হয় কিন্তু কণ্ডিশ্যন আপোনালোকে ভালে পাই যাব টেকনোমাৰ্টত সব পাৰে। এলয় হুইলৰ পৰা কোম্পানী ফিটতে লাগি আছে। আহক আপোনালোকে সোনকালে। তাৰ পিছত দাদা এইটো i20 হয়, স্পৰ্টছ, ছেকেণ্ড অনাৰ হয়, 46,000 জেনুইন চলা, 2019 হয়, স্পৰ্টছ ভেৰিয়েন্ট। এইখনৰ আমি দাম ৰাখিছো 4,85,000। এইটো 1 লাখ ডাউন পেমেণ্ট দিলে লোন কৰাই দিম। এইটো 1 লাখ ডাউন পেমেণ্ট দিলে লোন হৈ যাব। মানে যিমান কম কৰি পাৰে ইমান কম কৰি গাড়ী দি আছে চাব পাৰে আপোনালোকে। i20 আপোনালোকে চাই আছে। ইণ্টেৰিয়ৰ কণ্ডিশ্যনো পুৰা ধুনীয়া আছে। টায়াৰৰ পৰা, সিটৰ পৰা গাড়ী পুৰা ৱেল মেইনটেইন হয়, কোৱালিটি পাব। কোৱালিটি গাড়ী পাব আপোনালোকে টেকনোমাৰ্টত। আপোনালোকে কোৱালিটি গাড়ী পাব, কম দামত পাব চাব পাৰে। গাড়ী পুৰা দেখুৱাই দি আছো। দাদা এইটো অলপ ডিসকাউন্ট হ'ব আহিলে i20 টো। আমাৰ প্ৰাইচবোৰ ফিক্সে হয়, তথাপিও কিবা এটা চাই। ওকে দাদা। তাৰ পিছত 4x4 আহি গ'ল। হয়, জিপসিটো আমি বহুত আনি আছো, প্ৰত্যেকটা ভিডিঅ'তে নতুন জিপসি দেখুৱাই আছো। হয়, আৰু জিপসি আনিছো
2011 হয় 4x4 জিপসি কিং এখন আপোনাৰ 62,000 চলিছে বহুত ধুনীয়া গাড়ী হয় এখনৰ আমি প্ৰাইস ৰাখিছো 3,20,000 এটো আপোনাৰ কেছত ল'ব লাগিব কেছতে ল'ব লাগিব টায়াৰ কন্ডিশনৰ পুৰা ব্ৰ্যান্ড নিউ লাগি আছে পুৰা জুম কৰি দেখুৱাই দি আছো গাড়ীৰ কন্ডিশন আপোনালোকে ইয়াতে A1 পাই যাব কালাৰ পুৰা অৰিজিনালে হৈ আছে সব পাৰে 4x4 আপোনালোকে অফ ৰোড গাড়ী হয় একদম কম দামত থাৰৰ পৰা এটো ভালে হ'ব থাৰটো বহুত দামে আহি যায় বহুত ধুনীয়া গাড়ী হয় আমি তো ভিডিও এনেকা নহয় যে এখন জিপসি দেখুৱাই আছো আৰু আমাৰ ষ্টকে এনেকুৱা হয় আপোনাৰ ভিডিওত প্ৰত্যেকবাৰ যিমান নতুন গাড়ী দেখুৱাই আছো নেক্সট ভিডিওত আৰু বেলেগ গাড়ী দেখুৱাই আছো এনেকা নহয় যে এটা গাড়ী আপোনাৰ 500 বাৰ ভিডিও বনাইছো কাস্টমাৰ আহি আছে লৈ গৈ আছে কোৱালিটি দি আছে ন সেইটোৱে ওকে কন্ডিশন পুৰা ধুনীয়া আছে দাদা তাৰ পিছত দেখুৱাই দিও বলেৰো এখন তো সেল হৈ গৈছে হয় বলেৰো আহিছে এটো এখন সেল হৈ গৈছে হয় এটো এক্সপ্ৰেছ হয় 2016 ৰ হয় সেকেন্ড অনাৰ 1 লাখ কিলোমিটাৰ চলিছে এটা ভেৰিয়েন্ট হয় ডিজেলৰ হয় এখনৰ আমি প্ৰাইস ৰাখিছো 3,65,000 1 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম 1 লাখ ডাউন পেমেন্ট দিলে লোন হৈ যাব তাৰ পিছত আহি গল আৰ্টিকা এটো আৰ্টিকা হয় 2013 ৰ হয় ভিডিআই হয় ডিজেলত ভাড়া মাৰিবৰ কাৰণে বহুত ধুনীয়া গাড়ী 85,000 চলিছে ওকে রুফেসিও আছে এটো ডাবল এসি মডেল এখনৰ আমি প্ৰাইস ৰাখিছো এখন চ্যালেঞ্জিং প্ৰাইসত দি আছো 2,25,000 2,25,000 টকাত আপোনালোকে 7 সিটাৰ গাড়ী পাই আছে ঘৰটোৰ ভিতৰত ইন্টেৰিয়ৰ পুৰা ধুনীয়া আছে কেছতে ল'ব লাগিব ইন্টেৰিয়ৰ কন্ডিশন পুৰা ধুনীয়া আছে 2,25,000 2,25,000 2,25,000 টকাত আপোনালোকে 7 সিটাৰ গাড়ী পাই আছে বাইকৰ দামত গাড়ী দি আছে টেকনোমাৰ্ট সঞ্জীৱ দা দেখাই দিব রুফেসিও আছে এটো হয় আপোনালোকৰ যদি ডাঙৰ ফ্যামিলি আছে ঘৰত গাড়ী এটা লাগে হাতত বাজেট কম আছে আপোনালোক সোনকালে আহি যাব 2,25,000 টকাত আৰ্টিকা দি আছে দাদা ইঞ্জিন ওয়াৰেন্টি আহি যাব না প্ৰত্যেকখন গাড়ীতে আমাৰ তো গাড়ীলৈ ওয়াৰেন্টি আছে আপোনাৰ হয় তাৰ পিছত দাদা ওয়েগনাৰ VXI ফাৰ্স্ট ওনাৰ 2016 ৰ হয় 71,000 চলিছে এখনৰ প্ৰাইস আছে 2,35,000 2,35,000 ত ওয়েগনাৰ পাই আছে VXI 50,60,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম ঠিক আছে কালাৰ দাদা পুৰা অৰিজিনাল কালাৰ বাম্পাৰ ৰিপেইন্ট আছে গাড়ী ভাল আছে কন্ডিশন কিলোমিটাৰ জেনুইন পাব ফাৰ্স্ট ওনাৰ পাব জি আছে দাদা আপোনালোকে কৈ কিনে সেল কৰিব কিলোমিটাৰ পুৰা ধুনীয়াই পাব ইঞ্জিনো পুৰা ভালেই আছে দাদা মিনিমাম ডাউন পেমেন্ট কিমান লাগিব 50,000 50,000 টকা হয় মই ষ্টাৰ্টিংতে কৈছিলো মাত্ৰ 50,000 টকা লৈ আহি কিনে এটা গাড়ী ইয়াৰ পৰা ফাইনান্স কৰি লৈ যাব পাৰিব এটো ক্ৰেটা হয় হয় 2016 ৰ হয় ফাৰ্স্ট ওনাৰ 80,000 চলিছে পেট্ৰল হয় গাড়ী বহুত ধুনীয়া হয় ক্ৰেটা এটো ম্যাট্ৰিক্স লাইট লাগি আছে লাইটৰ দাম আপোনাৰ 30,000 আছে 30,000 ৰ লাইট লাগি আছে ক্ৰেটা সব মডিফাই কৰা আছে গাড়ী টপ মডেল পুৰা বহুত ধুনীয়া গাড়ী এখনৰ আমি চ্যালেঞ্জিং প্ৰাইসতে দি আছো হয় only 4,60,000 4,60,000 আপোনালোকৰ অলপ ৰাখাম আৰু যদি কাস্টমাৰে ৰিফাইনান্স কৰিম বুলি ভাবে তেতিয়া হলে 1 লাখ টকা ডাউন পেমেন্ট দিলে লোন কৰাই দিম অল ওভাৰ ৰাখাম আপোনালোকে ট্ৰাই কৰি আহক ইমান কম দামত ইমান ধুনীয়া ধুনীয়া গাড়ী আপোনালোকে কত নাপাব নাম্বাৰ প্লেটটো আপোনাৰ বেয়া হৈছিল তো এটো চেঞ্জ কৰি দি আছো গুৱাহাটী নাম্বাৰ প্লেট হয় নতুন নাম্বাৰ প্লেট লগাই ঠিক আছে আৰু দাদা আপোনালোকৰ ইয়াতে মেকানিক লৈ কিনে চেক কৰিব পাৰিব না চাব পাৰে কমপ্লিট সেল গাড়ী পাব নন এক্সিডেন্টাল হয় দাদা তাৰ পিছত বলেৰো আহি গল হয় বলেৰো হয় এটো আপোনাৰ 2016 ৰ হয় M2DI 2.2 লিটাৰ ইঞ্জিন হয় আজিকালি সাধাৰণতে আমাৰ তাতো আছে এটো 1500 সিসিৰ বলেৰো হয় এটো 2200 সিসিৰ 2200 এটো আৰু কাৰণে এটো ৰাজা হয় বহুত ধুনীয়া গাড়ী 2.2 M2DI হয় এটো 2016 ৰ এখন আপোনাৰ 80,000 কিলোমিটাৰ চলিছে হয় গাড়ী বহুত ধুনীয়া কন্ডিশন আছে এখনো চ্যালেঞ্জিং প্ৰাইসত দি আছো ইন্টেৰিয়ৰ কন্ডিশনো ধুনীয়া বহুত ধুনীয়া এখন আপোনাৰ 16 ৰ গাড়ী হয় 4,30,000 ত দি আছো 4,30,000 হয় মাত্ৰ 4,30,000 ত আপোনালোকে বলেৰো পাই আছে ইন্টেৰিয়ৰ কন্ডিশনৰ পুৰা ব্ৰ্যান্ড নিউ আহক আৰু লৈ কিনে চলাই থাকক কাম যি আছে সব সঞ্জীৱ দাই কৰি দিব গাড়ী বহুত ধুনীয়া হয় গাড়ী কিন্তু কন্ডিশন ভালে আছে সব পাৰে আপোনালোকে আহক বেছি দেৰি নকৰিব মেঘালয় শিলঙৰ পৰা যদি চাই আছে দাদা ফাইনান্স হ'বই গাড়ীটো ফাইনান্স কৰাই দিম আপোনাৰ হয় 1.5 लाख टका डाउन पेमेंट दिले लोन करा 1.5 लाख टका दियक और ये गाड़ी तो লৈ যাক शिलंग से देख रहे हैं तो आप लोग जल्दी कॉल कीजिए बोलेरो आ गया टेक्नोमार्ट तार पिছত दादा दिखाई दे बोलेरो আৰু দেখাইছো এইটো আপোনাৰ 2015 ৰ হয় হয় এটো সেম গাড়ী হয় M2DI ইঞ্জিন হয় 2.2 হয় SLX হয় গাড়ী বহুত ধুনীয়া কন্ডিশন আছে 80,000 চলিছে জেনুইন 80,000 পাৰ্সোনাল গাড়ী হয় 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 এইখনৰো আমি দাম ৰাখিছো 4,30,000 ওকে এটো ফাইনান্স কৰিলে 1 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম এটো ফাইনান্স কৰিলে মিনিমাম 1 লাখ কে লাগিব মিনিমাম ডাউন পেমেন্ট আৰু টায়াৰ কন্ডিশন পুৰা ধুনীয়া নাম্বার প্লেটটো দেখাই দিব হয় ফার্স্ট ওনার গাড়ী হয় কিলোমিটার জেনুইন পাবো কাস্টমার ডিলার হিস্টোরি सब পারে জেনুইন আছে गाड़ी पूरा जेन्युइन पाबो আপোনালোকে মানে बोलेरो आ गया आप लोग देख रहे हैं मिजोरम माने आसाम का बाहर से आप लोग देख रहे हैं तो मिल जाएगा आप लोगों को बोलेरो 4x4 आ गया भैया उसके बाद दिखा दीजिए i20 হয় এটো 2015 ৰ হয় হয় বহুত ধুনিয়া গাড়ী 72,000 চলিছে 72,000 আস্থা অপশনাল হয় পেট্রোলত হয়
এইখনৰ আমি দাম ৰাখিছো মাত্ৰ আপোনাৰ এইখন চ্যালেঞ্জিং প্ৰাইচত দি আছো 3,30,000 3,30,000 আমি স্টার ডায়মন্ড কাটেল আপোনালোকে টপ মডেল i20 পাই আছে গুৱাহাটীৰ ভিতৰত টেকনমাৰ্টে পুৰা বাম্পাৰ অফাৰ লৈ আছে 3,30,000 আৰু যদি এইটো ফাইনান্স কৰে 1 লাখ টকা ডাউন পেমেন্ট দিলে লোন হৈ যাব মিনিমাম 1 লাখ টকা এটা লাগিব ফাইনান্স কৰিলে কন্ডিশনে পুৰা দেখাই দি আছো আপোনালোকে সব কৰে মানে যি আছে ইয়াতে পুৰা দেখাই দিয়ে আস্থা অপশনাল হয় টপ টেকনমাৰ্ট আস্থা অপশনাল হয় ৰেড কালাৰ সব কৰে ইন্টেৰিয়ৰ পুৰা গাড়ীৰ ইঞ্জিনৰ পুৰা ধুনীয়া দাদা এটো মিনিমাম 1 লাখ টকা লাগিব ডাউন পেমেন্ট দিলে লোন কৰাই দিম হয় হয় তাৰ পিছত আজিৰ ভিডিওত পুৰা প্ৰিমিয়াম মাৰ্সিডিজ আগে দেখ रहे आप लोग এটো মার্সিডিজ GLA 200 হয় উরবান স্পোর্টস মডেল হয় দুখন সানরুফ আছে টপ ভেরিয়েন্ট ডিজেলৰ হয় সেকেন্ড ওনার হয় 84,000 জেনুইন চলা হয় রানিং কাস্টমার সার্ভিস রেকর্ড লাগিলে আমি দিব পাৰো কমপ্লিট সিল গাড়ি নন এক্সিডেন্টাল এখনৰ আমি আস্কিং নহয় ফাইনাল প্রাইস কৈছো এটো फाइनल प्राइस रखीছো আপনার 9,99,000 9,99,000 आप लोग देख रहे हैं मर्सिडीज आ गया टेक्नोमार्ट में पूरा पानी का दाम में दे रहा है दिल्ली का रेट और असम का रेट आप लोग मिला लीजिए आप लोग दिल्ली যদি চাই कंपेयर করে আপনারা दिल्ली तो इमान कमत ना पाओ भैया थोड़ा हिंदी में बोल दीजिए हाँ आप लोग दिल्ली में भी देखेंगे तो दिल्ली से भी दिल्ली का मार्केट से भी कम रेट में हम लोग दे रहे हैं गाड़ी और ऐसा नहीं है कि किलोमीटर टेम्परिंग है मीटर जमीन मिलेगा 9,99,000 में दे रहा है GLA 2015 का VIP नंबर गुवाहाटी रजिस्ट्रेशन है देख सकते हैं आप लोग पूरा पानी का दाम में गाड़ी मिल जाएगा आप लोग A1 मिलेगा बहुत अच्छा गाड़ी है और फाइनेंस करेगा तो कस्टमर इसका आपका 2 लाख डाउन पेमेंट देने से लोन हो जाएगा 2 लाख लेके या मर्सिडीज लेके जाइए टेक्नोमार्ट से पूरा कंडीशन A1 आप लोगों को मिल जाएगा मर्सिडीज GLA 200 CDI और दूसरा टाइप का भी आप लोगों को गाड़ी मिल जाएगा मेघालय मिजोरम अरुणाचल से आप लोग देख रहे हैं एक अच्छा गाड़ी चाहिए कम दाम में चाहिए असम में आ जाइए टेक्नोमार्ट में और यार उपरिও আমাৰ তাত আপোনাৰ ধৰক 1 লাখ বিলো 1 লাখৰ ভিতৰত গাড়ী আছে 10খন মান গাড়ীবোৰ ৰেডি হৈ আছে কম দামৰ গাড়ী ভালেখিনি আছে হয় দাদা লাষ্টত আপোনালোকৰ এড্ৰেছটো কৈ দিয়ক এড্ৰেছটো আমাৰ মিৰ্জা বিজয়নগৰ পেট্ৰল এটো মিৰ্জা বিজয়নগৰ ৰোডৰ মাজত হয় নিয়াৰ HP পেট্ৰল পাম্প হয় হয় সব আগতে আছে পেট্ৰল পাম্প ইন্ডিয়ান অয়েল ক্ৰস কৰি কিনে আপোনালোকে আহি যাব আৰু বিজয়নগৰ যাব নালাগে ইমান দূৰত তাৰ আগতে আপোনালোকে পাই যাব আৰু এনেকুৱা নহয় যে কাস্টমাৰ কৰে বহুত কমেন্ট কৰে দাম বেছি আপোনালোকে এবাৰ আহক গাড়ী চাওক কোৱালিটি চাওক বহুত শোরুমে কম দামত দিব পাৰে কিন্তু কোৱালিটি তো মেইন বস্তু হয় গাড়ী এখন লৈ যদি আপুনি গ্যাৰেজত ঘুমাব লাগে 50,000 1 লাখৰ কাম কৰিব লাগে এনেকুৱা নহয় আমি গাড়ী দি আছো আপুনি মেকানিক লৈ আহি চেক কৰক কমপ্লিট সিল পাব গাড়ী সন্মুখৰ পৰা চাওক চলাই চাওক গাড়ী লোৱা নোলোৱাটো ডাঙৰ কথা নহয় এবাৰ টেষ্ট ড্ৰাইভ দিয়ক যদি ভাল লাগে আপোনালোকে ল'ব আৰু দাম যিমান পাৰো নেগোশিয়েট কৰাই দিম ওকে আৰু দাদা আপোনালোকৰ ইয়াতে গাড়ী এক্সচেঞ্জ কৰি লৈ যাব পাৰিব 100% এক্সচেঞ্জ ফেসিলিটি রিফাইন্যান্স ফেসিলিটি কোটেখিনি আছে গাড়ীয়ে নহয় আপোনাৰ বাইক স্কুটি যি এক্সচেঞ্জ কৰে কাস্টমাৰে এক্সচেঞ্জ কৰিব পাৰে বাইক স্কুটি এক্সচেঞ্জ কৰি আপোনালোকে এটা গাড়ী লৈ যায় ইয়াৰ পৰা হয় আৰু দাদা কি ক'ব আজিৰ ভিডিঅ'ত নেক্সট কেতিয়া আহি আছে আৰু নেক্সট আমাৰটো জানে যেতিয়া ভিডিঅ' দিও এনেকুৱা নহয় মই আগতো কৈছো এখন গাড়ী আমি 5 বাৰ 6 বাৰ ভিডিঅ' নবনাও যিমান পাৰো আমাৰ ষ্টকটো নতুন নতুন আনিব চেষ্টা কৰো হয় দি আছো কাস্টমাৰক কাস্টমাৰ ফিৰাব নিবিচাৰো যিটো কাস্টমাৰ আহিছে ৰেটৰ কথা নাই এনেকা নহয় আমি লছতো গাড়ী বিক্ৰী কৰিছো প্ৰফিট নহয় কি যিমান আছে ষ্টক উলিয়াব লাগে নতুন ষ্টক আনিব লাগে হয় আৰু দাদা সেকেন্ড হ্যান্ড গাড়ী বিলাক সবে কৈ থাকে ওয়ারেন্টি দিব 1 ইয়াৰ 2 ইয়াৰ সঁচাকে ওয়ারেন্টি থাকে আমাৰ গাড়ীৰ ওয়ারেন্টি থাকে যেনে এখন সিয়াজ হয় এখন i20 হয় এবৰ গাড়ী আপোনাৰ পেট্ৰল গাড়ীবোৰ এবছৰ ইঞ্জিন ওয়ারেন্টি পাব লিখি দিব না আমি লিখিত আকাৰে দিও আপোনাৰ যিখিনি গাড়ী আছে পেট্ৰল সেইখিনি 1 ইয়াৰ ইঞ্জিন ওয়ারেন্টি পাব আৰু এইটো ডিজেল গাড়ী হয় ডিজেল ভেৰিয়েন্টটো আপুনি 6 মান্থ ওয়ারেন্টি পাব ওকে ইয়াতে যি আছে সব কলমেৰে লিখি দিব ডকুমেন্ট আপোনালোকে টেনশন নকৰিব সোনকালে আহি কিনে ভিজিট কৰিব টেকনোমাৰ্ট থ্যাংক ইউ দাদা